এয়া দেখিছেনে এয়া ইৰিগেশ্যনৰ ব্যৱস্থা কৰি আছোঁ এয়া ইৰিগেশ্যন প্ৰতিখন গাঁৱতে ইৰিগেশ্যন কি কৰিছে অখিল গগৈ মেচিন চলায়ো ডেমো দিছে ইণ্ডাষ্ট্ৰি আৰম্ভ হৈ গ'ল কলৰ মেচিন কলৰ পৰা শিশু খাদ্য আৰম্ভ হৈ গ'ল ইণ্ডাষ্ট্ৰি ইয়া অখিলৰ অৰ্থনৈতিক সংস্কাৰ ৰাইজৰ দল শাসনলৈ আহিলে অসম বাজেটখন কেনেকুৱা হ'ব তাৰ ধাৰণা দিছে অখিল গগৈয়ে বিধানসভা চৌহদত এয়া অখিল গগৈয়ে প্ৰদৰ্শন কৰিছে অসমৰ অৰ্থনীতিৰ আমূল পৰিৱৰ্তনৰ ৰূপৰেখা মুঠ 5টা দিশৰ ওপৰত গুৰুত্ব দিছে অখিল গগৈয়ে ক্ৰমে সেউজ স্বৰাজ গ্ৰাম স্বৰাজ নগৰ স্বৰাজ পেছাদাৰী অসম আৰু বজাৰ দখল প্ৰথম সেউজ স্বৰাজ ৰাইজৰ দলে যিদিনা বাজেট কৰিব এক অসমৰ প্ৰত্যেকখন পথাৰত 100% ইৰিগেশ্যন 2 অসমৰ প্ৰতিখন গাঁৱৰ মানুহৰ কাৰণে 5খনকৈ ট্ৰেক্টৰ 3 হাৰ্ভেষ্টিং মেচিন আৰু এইদৰে দৰৱ স্প্ৰে কৰিবৰ কাৰণে ড্ৰোন আমি অকল দ খেতিৰ ওপৰত নিৰ্ভৰ নকৰোঁ লগতে বাম খেতিটো কি পৰম্পৰাগত বাৰী আমাৰ চবৰ ঘৰতে বাৰী আছেনে নাই আমি ইয়াত 3 তৰপীয়া বাৰী কৰিম তলত আদা আৰু হালধি হ'ব ওপৰত নেমু আৰু কলগছ হ'ব আৰু তাৰ ওপৰত তামোল গছ আৰু পাণ গছ হ'ব আমি 3 নম্বৰ বস্তু কি কৰিছোঁ জানেনে যে এই স্বাৱলম্বী বাৰীখনৰ পৰা যিবিলাক বস্তু উৎপাদন হ'ব সেইবিলাক বিক্ৰীবৰ কাৰণে প্ৰত্যেকখন গাঁৱতে সৰু সৰু বজাৰ থাকিব এইবিলাক চব বিক্ৰী কৰিবলৈ আহিছে মানুহে গাঁওবিলাক অকল খেতি কৰাই নহয় গাঁওবিলাকত আপোনালোকে চাব দেই কৃষক মুক্তি কেন্দ্ৰ এটা কৰি দিম কৃষক মুক্তি কেন্দ্ৰটোত পৰীক্ষাগাৰ থাকিব মাটিৰ গুণাগুণ কেনেকুৱা সেই অনুসৰি ইয়াতে ড্ৰোনেৰে দৰৱ দিব সাৰ দিব অখিল গগৈৰ বাজেটৰ দ্বিতীয় লক্ষ্য গ্ৰাম স্বৰাজত আমি কি কৰিম জানেনে 1 ভিলেজ 1 ইণ্ডাষ্ট্ৰি যাৰ ঘৰত চৰকাৰী চাকৰি নাই ইণ্ডাষ্ট্ৰিত সেইখন ঘৰৰ পৰা এটা মানুহে চাকৰি পাবই গেৰাণ্টি প্ৰতিখন গাঁৱতে স্থানীয় কেঁচামালৰ মূল্য সংযোজন স্থানীয় কেঁচামাল বিলাহী সেইটো মূল্য সংযোজন কৰিম কেনেকৈ কৰিম বিলাহীৰ পৰা চচ বনাম বিলাহীৰ পৰা টক বনাম তাৰ কাৰণে এইবিলাক ইণ্ডাষ্ট্ৰি আমি কৰি দিছোঁ চাওক আপোনালোকে অখিল গগৈ বাজেটৰ তৃতীয় লক্ষ্য নগৰ স্বৰাজ 3 নম্বৰখনৰ নাম টাউনত নগৰ স্বৰাজ যোগান শৃংখলৰ মূল কেন্দ্ৰ কৰি দিয়া হ'ব টাউনখন অলপ পিছত যোগান শৃংখলৰ মূল কেন্দ্ৰ কৰি দিয়া হ'ব স্বয়ংক্ৰিয় উচ্চ প্ৰযুক্তি সম্পন্ন লজিষ্টিক হাব প্ৰত্যেকখন টাউনত লজিষ্টিক হাব বনাই দিম উচ্চ ক্ষমতা সম্পন্ন ডেকা ল'ৰাবিলাকে গৈ ঘৰত কাম কৰিলে 3 ঘণ্টা এই লজিষ্টিক হাবলৈ গৈ কি কৰিব জানে নাই ইয়ালৈ গৈ আমেৰিকাৰ কোনোবা এটা কোম্পানীত 3 ঘণ্টা কাম কৰি এদিনত $100 উপাৰ্জন কৰিব ডিজিটেল কো-ৱৰ্কিং স্পেচ ইয়াতে ফ্ৰিলেন্সিঙৰ ট্ৰেইনিং দিম কোডিঙৰ ট্ৰেইনিং দিম ডিজিটেল মাৰ্কেটিঙৰ ট্ৰেইনিং দিম একদম ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এইটো হ'ব একদম আমাৰ কি কয় আপোনাৰ ইণ্টাৰনেট হাউচ ৰাইজৰ দলে চৰকাৰ গঠন কৰিলে লক্ষ্য হ'ব পেছাদাৰী অসম গঢ়াৰ যেতিয়া ল'ৰা এটাই স্কুল বা কলেজ এৰিব কলেজ এৰাৰ লগে লগে তাক সুধিম যে তই কেলৈ কলেজ এৰিছ ভাইটি বোলে মোৰ মা দেউতা ঢুকালে মই বেংগলোৰত গৈ চিকিউৰিটি গাৰ্ড কৰিম লগে লগে তাক ট্ৰেইনিং দিম কি ট্ৰেইনিং দিম হিন্দী আৰু ইংৰাজী আৰু লগতে কি কৰিম আমি বেটেলিয়নৰ ট্ৰেইনিং দিম বেটেলিয়নৰ ট্ৰেইনিং দিওঁ থাকিতে এই এমাহত 5,000 টকাকৈ আকৌ তাক ফেলোশ্বিপো দিম জলপানীও দিম স্কলাৰশ্বিপো দিম 5,000 টকাকৈ দিম এনেকৈ পঢ়াই ল'ৰাটোক কি কৰিম বোলে চিকিউৰিটি গাৰ্ড কৰিবলৈ যাবি তাৰ আগতে বেটেলিয়ন শিকাই দিম হিন্দী শিকাই দিম ইংৰাজী শিকাই দিম তেতিয়াহ'লে কি হ'ব জানেনে তেতিয়াহ'লে সি আগতে 18,000 টকা দৰমহা পায় এতিয়া বেংগলোৰত গৈ ডাইৰেক্টলি 50,000 টকা দৰমহা পাব প্ৰত্যেকখন স্কুলতে বিহুৰ ট্ৰেইনিঙৰ মাষ্টৰ থাকিব ঢোলৰ ট্ৰেইনিঙৰ মাষ্টৰ থাকিব বাগৰুম্বা ট্ৰেইনিঙৰ মাষ্টৰ থাকিব কাৰ্বি বেম্বো ডেন্সৰ মাষ্টৰ থাকিব মিচিঙৰ গুমৰাগৰ টিচাৰ থাকিব সব স্কুলবিলাকত মানে চাকৰি পাব চবেই মাষ্টৰ হ'ব যোনে গাঁৱত সংস্কৃতি চৰ্চা কৰে তেওঁ একোজন শিক্ষকত পৰিণত হ'ব উৎপাদনৰ লগে লগে বজাৰ দখলো অন্যতম লক্ষ্য অখিল গগৈৰ বাজেটৰ গাঁৱে গাঁৱে ডেলিভাৰী বয় থাকিব আমাৰ নিজৰ ভাল দৰমহা পাব আকৌ এতিয়াৰ নিচিনা নহয় ভাল দৰমহা পোৱা ডেলিভাৰী বয় থাকিব ডেলিভাৰী ভান থাকিব
ডেলিভাৰী ভানে নহয়, আমি কি কৰিম জানেনে? 3টা পদ্ধতিৰে উত্তৰ পূৰ্বাঞ্চলৰ বজাৰখন দখল কৰিবৰ কাৰণে গাহৰি, ব্ৰইলাৰ, মাছ আৰু চব্জিৰ এইটোৰ জৰিয়তে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ বজাৰখন দখল কৰি পেলাম। চিণ্ডিকেট ৰাজ, এলিমিনেশ্যন অফ চিণ্ডিকেটছ এণ্ড মিডলমেন, মধ্যভোগী আৰু চিণ্ডিকেট ৰাজ বন্ধ কৰি দিম। পূবৰ দুৱাৰখন খুলি দিম। তাৰমানে আমাৰ আগফালে ভূটান আছে, বাংলাদেশ আছে, ম্যানমাৰ আছে, থাইলেণ্ড আছে, ভিয়েটনাম আছে, তাৰপিছত কি আছে? ইণ্ডোনেছিয়া আছে, নেপাল আছে। এই দেশবিলাকৰ লগত আমি বেপাৰ কৰিলেহে আমাৰ ৰাজ্যখন ধনী হ'ব। আমি অসমক শেষ প্ৰান্তৰ বুলি ভাবি পেলাই থৈ দিছোঁ। নহয়, অসমখন হ'ব ছাউথ ইষ্ট এছিয়াৰ বাণিজ্যৰ প্ৰধান দুৱাৰমুখ। আল্ট্ৰা মডাৰ্ণ প্ৰিমিয়াম বস্তু বনাম। কি? আমাৰ মুগাৰ পৰা বনাম, অৰ্গেনিক জহা চাউল, চাৰ্টিফাইড কাজি নেমু, মনোপলি ইক' মাৰ্কেট এক্সেছ, এইবিলাক বস্তু একদম যিবিলাক একেবাৰে প্ৰাকৃতিক আৰু অৰ্গেনিক, এইবিলাক আকৌ আমেৰিকা, ইউৰোপৰ নিচিনা ধনী দেশৰ বজাৰবিলাক ব্ৰেণ্ডিং কৰি এইবিলাক দখল কৰি পেলাম। যদি চৰকাৰ গঠন কৰিব পাৰে তেন্তে 5টা বছৰৰ ভিতৰত পৰিকল্পনা কাৰ্যকাৰী কৰিব অখিল গগৈয়ে। কিন্তু কেনেদৰে? ষ্টেট ইকনমিক ৰিকনষ্ট্ৰাকশ্যন বৰ্ড এখন গঠন কৰিম। এখন ষ্টেট ইকনমিক ৰিকনষ্ট্ৰাকশ্যন বৰ্ড এখন। এই বৰ্ডখনৰ 5 বছৰৰ ভিতৰত, 5 ইয়াৰ মিছন কেলেণ্ডাৰ, 5 বছৰৰ ভিতৰত এই যিমানকেইটা কথা ক'লোঁ এইকেইটা কাম কৰিবৰ কাৰণে এই এটা নতুন ডিপাৰ্টমেণ্ট খুলিম। নামটো হ'ব ইকনমিক ৰিকনষ্ট্ৰাকশ্যন ডিপাৰ্টমেণ্ট। এতিয়া অপেক্ষা ৰাইজৰ দলৰ চৰকাৰ অহালৈ। চৰকাৰ আহিব, পৰিকল্পনা কাৰ্যকাৰী হ'ব, কিন্তু কেতিয়া? যি কি নহওক, অখিল গগৈৰ এই পৰিকল্পনাক লৈ ব্যাপক চৰ্চা বুধবাৰৰ বিধানসভা চৌহদত। ব্যুৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।